প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ কাৰণে এটা ডাঙৰ এটা আপডেট আহিছে। আৰু সেই আপডেটটো আপোনালোকে গম পায়, যিহেতু বৰ্তমান 49 সংখ্যক 49th নাম্বাৰ যিখন বাৰ্ষিক বৈঠক থাকে, সেই বাৰ্ষিক বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। NCJCM-ৰ লগত বৈঠকখন হৈ গৈছে। আৰু সেই বৈঠকত 5টা গুৰুত্বপূৰ্ণ বিভাগত দিশত ইতিবাচক আলোচনা চৰকাৰৰ লগত হৈছে। আৰু সেই আলোচনাখিনি কি হৈছে, আমি গোটেইখিনি কথা আলোচনা কৰিম। এতিয়া আমি ক'ব গ'লে যিটো পেঞ্চন থাকে, পেঞ্চন আমি দেখিবলৈ পাওঁ যে 10 বছৰৰ মূৰে মূৰে পেঞ্চনটো বাঢ়ে। কিন্তু এতিয়া কি হৈছে যে 5 বছৰৰ মূৰে মূৰে যাতে পেঞ্চন বাঢ়ে, এই ক্ষেত্ৰত এটা ইতিবাচক খবৰ ওলাই আহিছে। চৰকাৰৰ ফালৰ লগত এই কথাটো এটা আলোচনা হৈছে। ঠিক তেনেকৈ OPS-ক লৈও তেনেকুৱা ধৰণৰ খবৰ এটা ওলাই আহিছে। এনেকুৱা 5টা মূল গুৰুত্বপূৰ্ণ দিশত আলোচনা হৈছে। গোটেইখিনি কথা আমি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু প্ৰথমবাৰৰ বাবে এই চেনেলটোত যদি ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আহক এতিয়া আমি খবৰটোলৈ আগবাঢ়িছোঁ। অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে দেশৰ প্ৰায় 65 লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে এটা ডাঙৰ সকাহৰ খবৰ আহিছে। যোৱা সপ্তাহত ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা নেশ্যনেল কাউন্সিল অফ দ্য জইণ্ট কনচালটেটিভ মেচিনাৰী NCJCM-ৰ 49 সংখ্যক বাৰ্ষিক বৈঠকত পেঞ্চনৰ সৈতে জড়িত কেইবাটাও গুৰুত্বৰ আৰু পুৰণি বিষয়ত চৰকাৰৰ সৈতে ইতিবাচক আলোচনা হৈছে। তো দেখিছে আপোনালোকে, ইয়াতে NCJCM-ৰ সৈতে চৰকাৰৰ লগত আলোচনা হৈছে। আৰু কি ইতিবাচক আলোচনা হৈছে সেইখিনি কথাও ইয়াতে আছে। লিখিছে, এই উচ্চ স্তৰীয় বৈঠকত কৰ্মচাৰী সংগঠনসমূহৰ নেতৃত্বত উত্থাপন কৰা পেঞ্চনাৰসকলৰ সমস্যাৰাজিৰ ওপৰত স্বয়ং কেবিনেট সচিব TV সোমনাথনে এক ডাঙৰ আশ্বাস প্ৰদান কৰিছে। JCM ষ্টাফ ছাইডে নিজৰ সদস্যসকললৈ প্ৰেৰণ কৰা চৰকাৰী পত্ৰ অনুসৰি পেঞ্চন বৃদ্ধিৰ পৰা আৰম্ভ কৰি পুৰণি পেঞ্চন আঁচনি OPS-ৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে দৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰিবলৈ আৰু কিছুমান নিয়ম তৎকালীনভাৱে সলনি কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। আহক সহজ ভাষাত জানো এই বৈঠকখনত নিৰ্ধাৰিত হোৱা 5টা ডাঙৰ বিষয়ৰ বিষয়ে, যিবোৰ পোনপটীয়াকৈ আপোনাৰ সৈতে জড়িত। তো এতিয়া কি আছে 5টা ডাঙৰ বিষয়, সেই বিষয়কেইটা আমি চাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে চাওক, প্ৰতি 5 বছৰৰ মূৰে মূৰে বাঢ়িব পেঞ্চন। কৰ্মচাৰী ইউনিয়নসমূহৰ যুক্তি হ'ল যে বৰ্তমান 10 বছৰত এবাৰ দৰমহা আয়োগ আহিলেহে পেঞ্চনৰ সংশোধন হয়। তো দেখিছে আপোনালোকে, যিখিনি পেঞ্চনাৰ আছে বা ফেমিলি পেঞ্চনাৰ আছে, তেওঁলোকৰ পে' ৰিভিজনটো, যিটো তেওঁলোকৰ বেচিক পেঞ্চন বা বেচিক ফেমিলি পেঞ্চন থাকে, সেইটো প্ৰত্যেক 10 বছৰৰ মূৰে মূৰেহে বাঢ়ে। তো সেইকাৰণে ইয়াতে এটা দাবী উত্থাপন কৰিছে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে যাতে পেঞ্চন বাঢ়ে তেওঁলোকৰ। ইয়াৰ ফলত বয়োজ্যেষ্ঠ পেঞ্চনভোগীসকলৰ বাবে ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰাটো অত্যন্ত কঠিন হৈ পৰে। গতিকে সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শৰ ভিত্তিত প্ৰতি 5 বছৰৰ মূৰে মূৰে পেঞ্চন বৃদ্ধি পাব লাগে। এই দাবীৰ সন্দৰ্ভত কেবিনেট সচিব TV সোমনাথনকে JCM-ক আশ্বাস দিছে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে পেঞ্চন সংশোধনৰ এই গুৰুত্বপূৰ্ণ দাবীক আনুষ্ঠানিকভাৱে অষ্টম দৰমহা আয়োগলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব। তো এইটো এটা ইতিবাচক খবৰ। এই যিটো প্ৰপ'জেল ৰাখিছে, এই প্ৰপ'জেলটো অষ্টম দৰমহা আয়োগলৈ তেওঁলোকে কি কৰিব যে এইটো বিবেচনা কৰিবৰ কাৰণে প্ৰেৰণ কৰিব বুলি কৈছে। আৰু কেবিনেট সচিবে এই ক্ষেত্ৰত আশ্বাস দিছে। তাৰপিছত আহিলে ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত 30%লৈকে হ্ৰাস কৰা নহওক। বৰ্তমান নিয়ম অনুসৰি কোনো কৰ্মচাৰী বা পেঞ্চনাৰৰ মৃত্যুৰ পিছত তেওঁৰ জীৱনসংগী বা সন্তানক দিয়া পাৰিবাৰিক পেঞ্চন, ফেমিলি পেঞ্চন কৰ্মচাৰীজনৰ শেষ দৰমহাৰ 50%ৰ পৰা হ্ৰাস পাই মাত্ৰ 30% হৈ পৰেগৈ। ইউনিয়নসমূহে দাবী কৰিছে যে এই সম্পূৰ্ণ পেঞ্চন 30%লৈকে হ্ৰাস কৰিব নালাগে। এই বিষয়টোৰ সংবেদনশীলতা বুজি কেবিনেট সচিবে ইয়াকো চূড়ান্ত সিদ্ধান্তৰ বাবে অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে। যিটো ফেমিলি পেঞ্চন, সেই ফেমিলি পেঞ্চনটো 30%লৈকে হ্ৰাস হয় বৰ্তমান নিয়ম অনুসৰি। আৰু সেইটো নহ'বৰ কাৰণে, 30%টো হ্ৰাস নকৰিবৰ কাৰণে ইয়াতে এটা দাবী উত্থাপিত কৰিছে। আৰু এইটো দাবীও অনুমোদনৰ কাৰণে প্ৰেৰণ কৰা বুলি ইয়াতে দেখুৱাইছে। তাৰপিছত চাওক,
নাম্বাৰ 3, দিব্যাংগ সন্তানৰ বাবে আয়ৰ প্ৰমাণপত্ৰৰ চৰ্ত বাতিল কৰা। বৰ্তমান সময়ত প্ৰয়াত কৰ্মচাৰীসকলৰ শাৰীৰিকভাৱে দিব্যাংগ বিকলাংগ সন্তানসকলে পাৰিবাৰিক পেঞ্চন লাভ কৰিবলৈ মেডিকেল বৰ্ড বা পৌৰ কৰ্তৃপক্ষৰ পৰা নো ইনকাম চাৰ্টিফিকেট জমা দিব লাগে। ইউনিয়নসমূহৰ মতে সংশ্লিষ্ট কৰ্তৃপক্ষই এনে প্ৰমাণপত্ৰ জাৰি নকৰে, যাৰ বাবে সন্তানসকলে হাহাকাৰ কৰিবলগীয়া হয়। কেবিনেট সচিবে এই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি পেঞ্চন বিভাগক নিৰ্দেশ দিছে যে এই বিষয়টো অতি সোনকালে পৰীক্ষা কৰিব লাগে আৰু ব্যৱহাৰিক তথা যুক্তিসংগত সিদ্ধান্ত লৈ এই চৰ্তটো যিমান পাৰি সোনকালে আঁতৰাব লাগে। তাৰ পিছতো চাম আমি 4 নম্বৰত দিছে 22 ডিচেম্বৰ 2003 বা তাৰ পিছত নিযুক্তি পোৱা এইসকল কৰ্মচাৰীয়ে পাব পুৰণা পেঞ্চন। 22 ডিচেম্বৰ 2003 NPS-ৰ অধিসূচনা জাৰি হোৱাৰ পাছত নিযুক্তি পোৱা কৰ্মচাৰীসকলে পুৰণি পেঞ্চনৰ সুবিধা লাভ নকৰে, কিন্তু JCM-এ দুটা বিশেষ শ্ৰেণীৰ বাবে অল্ড পেঞ্চন স্কিম কাৰ্যকৰী কৰাৰ দাবী জনাইছে, যাৰ ওপৰত এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। নম্বৰ 1 দিছে 22 ডিচেম্বৰ 2003 পূৰ্বে জাৰি কৰা খালী পদ, যিবোৰ নিযুক্তি 22 ডিচেম্বৰ 2003 আগতে অনুমোদিত বা বিজ্ঞাপিত হৈছিল কিন্তু চাকৰিত যোগদান পিছত হৈছিল, সেইবোৰ OPS-ৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব। এই সন্দৰ্ভত কেবিনেট সচিবে ষ্টাফ ছাইডৰ পৰা বিতং টকা বিচাৰিছে। তাৰপিছত আহিলে কম্পেনচনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত যদি কোনো প্ৰাৰ্থীয়ে 22 ডিচেম্বৰ 2003 আগতে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন কৰিছিল আৰু তেওঁৰ অৰ্হতা সম্পূৰ্ণ আছিল, কিন্তু চাকৰি 1 জানুৱাৰী 2004 পিছতহে লাভ কৰিছে, তেন্তে তেওঁৰ পুৰণি পেঞ্চন OPS-ৰ যোগ্য বুলি বিবেচিত হ'ব। পেঞ্চন আৰু পেঞ্চনভোগী কল্যাণৰ বিভাগৰ সচিবে এই দাবী 1 সপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। তাৰপিছত চাওক নম্বৰ 5-ত বিধৱা বোৱাৰীয়েও পাব ফেমিলি পেঞ্চনৰ অধিকাৰ। কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে যে চৰকাৰী নিয়মত পৰিয়ালৰ সংজ্ঞা সলনি কৰা উচিত, যাতে প্ৰয়াত কৰ্মচাৰীজনৰ ওপৰত তেওঁৰ বিধৱা বোৱাৰীয়েকো পাৰিবাৰিক পেঞ্চনৰ আওতালৈ আনি আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব পৰা যায়। কেবিনেট সচিবে এই বিষয়টোত ইতিবাচক দৃষ্টিভংগী দেখুৱাই কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ DOPTক আইন মন্ত্ৰালয়ৰ সৈতে পৰামৰ্শ কৰি এই নিয়ম সংশোধনৰ সম্ভাৱনাৰ অনুসন্ধান কৰাৰ দায়িত্ব অৰ্পণ কৰিছে।